এই মুহূৰ্তত চুহানা লাইভ 24/7 দৰ্শকসকলক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজো। নিশা নগাঁৱৰ উৰিয়াগাঁৱত মৃত নৱজাতক উদ্ধাৰ। কোনো পাষাণ পিতৃ মাতৃৰ কুচৰিতাৰ্থ লোক সমাজৰ পৰা লুকুৱাবলৈ নৱজাতকক পেলালে ৰাস্তাৰ কাষত। নৱজাতকটি ৰাস্তাৰ মাজত কোনো ব্যক্তিয়ে পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ৰাস্তাৰে পাৰ হৈ যোৱা ব্যক্তিয়ে প্ৰত্যক্ষ কৰি খবৰ দিয়া আৰক্ষীক। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত নিশা নগাঁৱৰ উৰিয়াগাঁৱত মৃত নৱজাতক উদ্ধাৰ। কোনো পাষাণ পিতৃ মাতৃৰ কুচৰিতাৰ্থ লোক সমাজৰ পৰা লুকুৱাবলৈ নৱজাতকক পেলালে ৰাস্তাৰ কাষত। নৱজাতকটি ৰাস্তাৰ মাজত কোনো ব্যক্তিয়ে পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ৰাস্তাৰে পাৰ হৈ যোৱা ব্যক্তিয়ে প্ৰত্যক্ষ কৰি খবৰ দিয়া আৰক্ষীক। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আমি মানে আহিছোঁতো বাইক লৈ আহিছোঁ, আহি পাই দেখা পাইছোঁ এনেকৈ মানে বাচ্চা এটা পৰি আছে, ঠিক আছে। তো আমি আহি কিনি দেখা পাই কিনি দেখিছোঁ যে গাড়ী চাড়ী অহা যোৱা হৈ থাকে ন, ৰাস্তাৰ মাজত পৰি আছে। তে আমি চিন্তা কৰিছোঁ যে কিবা কাৰণত গাড়ীবিলাকে আহি যে মানে চেপা টেপা নিদিয়ক। তো আমি চাইছোঁ অলৰেডি ডেটে বুলি গম পাইছোঁ। অলৰেডি মানে ধৰক পুলিচকো জনোৱা হৈছে, তেওঁলোকো পুলিচ আহিছে, অলৰেডি সোমাইছে দেখা পাইছোঁ। তো বাকীখিনি ধৰক তেওঁলোকে যিখিনি কৰিব ৰাস্তাত পৰি থকা অৱস্থাত পাইছোঁ যদি আমি গাড়ীয়ে চেপা নিদিয়ক বুলি প্ৰটেকশ্যন দিছোঁ, বেলেগ একো নাই, মানে কোনো যে একো নকৰক।